গ্ৰাহকসকলে বজাৰত বস্তুৰ উচিত মূল্য দিয়াৰ পিছতো কিছুমান অসাধু ব্যৱসায়ীয়ে গ্ৰাহকক ৰামঠগন দি আহিছে আৰু তেওঁবিলাকৰ এই অসাধু ব্যৱসায়ীসকলৰ প্ৰতি চৰকাৰ কঠোৰ হৈছে। অসাধু ব্যৱসায়ীসকলৰ প্ৰতি চৰকাৰে ল'বলৈ লৈছে কঠোৰ পদক্ষেপ। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এটা নিৰ্দেশনা। ডিচেম্বৰ 2023 পৰা 3 জানুৱাৰী 2024 ধাৰ্য কৰা হৈছে। এই সপ্তাহটো বিশেষ বৈধ পৰিমাণ বিজ্ঞানৰ লক্ষ্য আৰু উদ্দেশ্য। এই সকলো ইনফৰমেশ্যন আপোনালোকক জনাব বিচাৰিছোঁ। বলক আজিৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ' এটা আৰম্ভ কৰোঁ। কোনোবা ব্যৱসায়ীয়ে যদি আপোনাক কেতিয়াবা ঠগাইছে, কোনো ক্ষেত্ৰত যদি আপুনি প্ৰবঞ্চনাৰ বলি হৈছে, তেনেহ'লে এই খবৰটো আপোনাৰ বাবে। আপোনাক যিকোনো ক্ষেত্ৰত সোণাৰী ব্যৱসায়ীয়ে হওক বা বিভিন্ন ব্যৱসায়ীয়ে যদি আপোনাক ঠগাইছে, তেনেহ'লে আপুনি এটা বিশেষ নম্বৰ নোট কৰি ৰাখক আৰু এই নম্বৰটোত কমপ্লেইন কৰাৰ লগে লগে একশ্যন লোৱা হ'ব। অসম চৰকাৰে বিশেষভাৱে নটিচ জাৰি কৰিছে। কেনেধৰণৰ নিয়ম মানি চলিব লাগিব ব্যৱসায়ীসকলে, সমান্তৰালকৈ গ্ৰাহকসকলে কি সতৰ্কতা অৱলম্বন কৰিব লাগিব জনাব বিচাৰিছো সবিস্তাৰে। গ্ৰাহকসকলৰ বাবে বিশেষ এটা খবৰ এই মুহূৰ্তত লৈ আহিছো। কোটি কোটি গ্ৰাহকৰ বাবে এইটো এটা ডাঙৰ খবৰ, ভাল খবৰ বুলি ক'ব পাৰে, কাৰণ গ্ৰাহকসকলে বিভিন্ন সময়ত প্ৰবঞ্চনাৰ বলি হয় আৰু সেই গ্ৰাহকসকলৰ বাবে এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে। গাখীৰৰ ব্যৱসায়ী, পেট্ৰল পাম্পৰ গৰাকী আৰু গহনা ব্যৱসায়ীলৈ এটা ডাঙৰ খবৰ। আন আন ব্যৱসায়ীসকলেও মানি চলিব লাগিব কেতবোৰ নিয়ম, আৰু এই নিয়মবোৰ যদি তেওঁলোকে অমান্য কৰে তেনেহ'লে জেললৈ যাব লাগিব, বিভিন্ন ধৰণৰ জৰিমনা ভৰিব পাৰিব তেওঁলোকে। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। অসম চৰকাৰে নটিচ জাৰি কৰিছে এই ক্ষেত্ৰত, আৰু সমগ্ৰ সামগ্ৰী বিক্ৰী কৰাৰ সময়ত তেওঁলোকে দিব নোৱাৰিব কমকৈ যদি সামগ্ৰী দিছে বা বিভিন্ন ক্ষেত্ৰত যদি আপোনাক দাম দৰৰ ক্ষেত্ৰত অনিয়ম তেওঁলোকে কৰিছে, তেনেহ'লে আপুনি কমপ্লেইন কৰিব পাৰিব। টিনপাত বিক্ৰী কৰাৰ সময়তো ওজন কৰিহে বিক্ৰী কৰিব লাগিব, একিলা টিনপাত তেওঁলোকে দিলে নহ'ব। পেট্ৰল পাম্পত গ্ৰাহকক দেখুৱাব লাগিব মিটাৰ, আৰু মিটাৰটোত তেওঁলোকে যদি বেয়াকৈ ৰাখিছে বা মিটাৰটো যদি তেওঁলোকে ভালদৰে সন্তুলিত ৰূপত ৰখা নাই, তেনেহ'লে একশ্যন লোৱা হ'ব। নিৰ্ধাৰিত পৰিমাণৰ তেল দিয়াটো বাধ্যতামূলক, এই কথা কোৱা হৈছে। ইফালে মিঠাইৰ দোকানীও কেতবোৰ নিয়ম মানি চলিব লাগিব। মিঠাই কিনিবলৈ যেতিয়া আপুনি যাব, তেতিয়াও কিন্তু চাই ল'ব যে আপোনাৰ ক্ষেত্ৰত কি হৈছে। মিঠাই বিক্ৰী কৰাৰ সময়ত ওজনৰ তাৰতম্য কৰিব নোৱাৰিব। এই ক্ষেত্ৰত মিঠাই এক পিচকৈ বিক্ৰী কৰাতকৈ তেওঁলোকে ওজন কৰি দিব লাগিব, আৰু নিয়ম ভংগ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কোৱা হৈছে। আৰু অসম চৰকাৰে বৰ্তমান এই সন্দৰ্ভত নটিচ জাৰি কৰিছে। জৰিমনাৰ লগতে জেল পৰ্যন্ত খাটিব লাগিব অসাধু ব্যৱসায়ী যদি অসাধু চক্ৰৰে বৰ্তমান ধন সংগ্ৰহৰ নামত তেওঁলোকে নামি পৰিছে, তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে হ'ব একশ্যন। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে আৰু এই নটিচ জাৰি কৰা হৈছে। নটিচ কৰি মুহূৰ্তত আমি দেখুৱাব বিচাৰিম গ্ৰাহকসকলে এইকেইটা বিশেষ নিয়ম চাই লওক, সমান্তৰালকৈ ব্যৱসায়ীসকলে এইকেইটা নিয়ম মানি চলিব লাগিব। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ অসম চৰকাৰৰ তৰফৰ পৰা বিশেষভাৱে নটিচ জাৰি কৰা হৈছে। সৰ্বভাৰতীয় জোখ মাখ প্ৰচাৰ সপ্তাহ 28 ডিচেম্বৰ 2023 পৰা 3 জানুৱাৰী 2024 ধাৰ্য কৰা হৈছে। এই সপ্তাহটো বিশেষ বৈধ পৰিমাণ বিজ্ঞানৰ লক্ষ্য আৰু উদ্দেশ্য। বিক্ৰেতা আৰু গ্ৰাহকৰ মাজৰ ব্যৱসায়িক আদান প্ৰদানৰ জোখমাখ প্ৰক্ৰিয়াক সম্পূৰ্ণ শুদ্ধতা প্ৰদান কৰিব লাগিব। জোখমাখ প্ৰক্ৰিয়াক প্ৰবঞ্চনামুক্ত কৰি গ্ৰাহকক সুৰক্ষা প্ৰদান কৰাটো হৈছে চৰকাৰৰ উদ্দেশ্য। ইফালে টোপোলা সামগ্ৰীৰ ক্ষেত্ৰত থকা বাধ্যতামূলক নিৰ্দেশ নিশ্চিতকৰণ কৰিবলৈ কোৱা হৈছে। গ্ৰাহকৰ দ্বাৰা টোপোলা সামগ্ৰীৰ সঠিক নিৰ্ধাৰিত মূল্যত ক্ৰয় নিশ্চিতকৰণ, অৰ্থাৎ আপুনি যদি 1 কেজি কিবা এটা সামগ্ৰী কিনিছে, তেনেহ'লে 1 কেজিয়ে হ'ব লাগিব। তাতকৈ অলপমান যদি কম হৈ আছে, আপুনি যদি দেখিছে, তেনেহ'লে কিন্তু আপোনাৰ লগত অনিয়ম হোৱাৰ লগে লগে আপুনি একশ্যন গ্ৰহণ কৰিব পাৰে। বা অকণমান যদি বেছি দেখুৱাইছে বুলিয়েই আপোনাৰ পৰা বেছি টকা বিচাৰিলে, তেতিয়াও কিন্তু নহ'ব। মুঠৰ ওপৰত জোখ মাখৰ ক্ষেত্ৰত সকলো নিয়ম মানি চলিব লাগিব, দামৰ ক্ষেত্ৰত সকলো নিয়ম মানি চলিব লাগিব ব্যৱসায়ীসকলে। লগতে গ্ৰাহকসকলে কৰিবলগীয়া কি আছে চাওক। গ্ৰাহকসকলে জোখ মাখৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। গ্ৰাহকসকলে সামগ্ৰী ক্ৰয় কৰোঁতে জোখ মাখ আহিলাসমূহ যেনে ডগা, কাটা, মিটাৰ আদি বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ পৰিদৰ্শকে সত্য নিৰূপণ আৰু মোহৰাঞ্চন কৰিছে নে নাই সেই বিষয়ে নিশ্চিত হোৱাটো প্ৰয়োজনীয়, আৰু সেইসমূহত বিভাগীয় চিলমোহৰ আছে নে নাই সেয়া নিশ্চিত কৰা। বিভাগীয় চিলমোহৰ যদি নাই, তেনেহ'লে সেয়া লিগেল নহয়, সেইটো চাই ল'ব। গতিকে আপুনি কেনেধৰণৰ সামগ্ৰী ক্ৰয় কৰি আছে সেইটো আপুনি চাই লোৱাটো গ্ৰাহকসকলৰ নিজৰ কৰ্তব্য। লগতে গ্ৰাহকসকলে ওজনৰ সামগ্ৰী ক্ৰয় কৰোঁতে ব্যৱসায়ীজনে ব্যৱহাৰ কৰা তৰ্জুখন কোন স্থানত ওলমাই ব্যৱহাৰ কৰিছে সেইটো চাব। ভালদৰে চাই তেওঁলোকে কেনেধৰণে ব্যৱহাৰ কৰিছে তৰ্জুখন, অৰ্থাৎ তৰ্জু মানে দগা পাল্লা, সকলোৱে জানে দগা পাল্লা তেওঁলোকে কেনেধৰণে ৰাখিছে সেইটো চাই ল'ব। কেনেবাকৈ অনিয়ম কৰিছে নেকি সেইটো চাব। গাখীৰ বা কেৰাচিন তেল কিনোতে ফেন মাৰি নল'লে জোখত কম হ'ব পাৰে, সেইটোও চাই ল'ব। সমান্তৰালকৈ সোণ ৰূপ যিসকলে ক্ৰয় কৰি থাকে,
ইত্যাদি কৰোঁতে গ্ৰাম মিলিগ্ৰামত ক্ৰয় কৰিব গ্ৰাম আৰু মিলিগ্ৰামত ক্ৰয় নকৰি তেওঁলোকক যদি বেলেগ এটা দেখুৱায় তেওঁলোকক কেজি হিচাপত যদি দেখুৱায় বা তেওঁলোকক বেলেগ ধৰণে যদি দেখুৱায় সেইটো আপুনি নাচাব সমান্তৰালকৈ চিমেণ্ট ৰন্ধন গেছ আজি ক্ৰয় কৰোঁতে ওজনৰ সন্দেহ হ'লে ব্যৱসায়ীৰ পৰা জুখি লোৱাটো বাধ্যতামূলক এই ক্ষেত্ৰত গ্ৰাহকসকলে ল'বলগীয়া এয়া হৈছে সাৱধানতা লগতে টিনপাত ক্ৰয় কৰোঁতে কি কৰিব চাওক টিনপাত ক্ৰয় কৰোঁতে সদায় ওজন কৰিহে ক্ৰয় কৰিব টিনপাত যদি আপোনাক কৈছে যে ডজন দিছোঁ 12খন তেনেকৈ নহয় আপুনি টিনপাতটো জুখি আনিব আৰু ওজন কিমান হ'ল সেই হিচাপত আপুনি লুৰ ওজনৰ হিচাপত কিমান দাম হৈ আছে সেই হিচাপতহে আপুনি দৰ দাম কৰিব সমান্তৰালকৈ পেট্ৰল পাম্পত তেল কিনোতে তেলৰ পৰিমাণ ভালদৰে মন কৰিব কোনো তাৰতম্য ঘটিলে বিভাগীয় পৰিদৰ্শকৰ বৈধ চিলমোহৰ থকা লিটাৰত জুখি চাব গতিকে পেট্ৰল পাম্পত গ্ৰাহকসকলে চাবলগীয়া এইকেইটা সাৱধানতা লগতে খোৱা বস্তু বা মিঠাই আদি কিনোতে বাকচ বা ঠোঙাৰ ওজন বাদ দি ক্ৰয় কৰিবলৈ দিব কিছুমানে কি কৰে ডাইৰেক্ট এটা বাকচ থাকে সেই বাকচটোৰ ওপৰত মিঠাইকেইটা আপোনাক দিলে লগাই তেনেধৰণে জুখি দিলে কিন্তু সেই মিঠাই এটা হয়তো আপোনাৰ কমকৈ আহিব বাকচটোৰ পৰিৱৰ্তে কাৰণ বাকচটো তেওঁলোকে একেলগে জুখি দিলে গতিকে আপোনাক এক্সট্ৰাকৈ মিঠাই জুখিবলৈ দিব তাৰপাছত বাকচত ভৰাবলৈ দিব সমান্তৰালকৈ পেকেট সামগ্ৰীৰ ক্ষেত্ৰত বটল টিন প্লাষ্টিক কাপোৰ বা কাগজ আদিৰ টোপোলা বন্ধা তলত উল্লেখ কৰা কথাকেইটা ঘোষণা কৰিবলৈ কোৱা হৈছে এইকেইটা হৈছে প্ৰস্তুত বা পেকেট কৰোঁতাৰ নাম ঠিকনা আপুনি চাই ল'ব পেকেটত থকা পণ্য সামগ্ৰীৰ নাম চাই ল'ব বস্তুৰ প্ৰকৃত ওজন পৰিমাণ বা সংখ্যা কি লিখা আছে চাব পেকেটত থকা পণ্য সামগ্ৰীৰ বিক্ৰী মূল্য চাই ল'ব সমান্তৰালকৈ আপোনাক যদি ধৰি লওক দেখুওৱা হৈছে 54 ৰুপিজ লিখা আছে আপোনাৰ পৰা যদি দোকানীয়ে 60 টকা বিচাৰিলে আৰু আপোনাক ক'লে যে আমি খুচুৰা ব্যৱসায়ী আমি এই 54 ৰুপিজত কিনিছোঁ আৰু আমাৰ 6 টকাটো আমাৰ লাভ হ'ব তেতিয়া নিদিব কাৰণ পেকেটত যিটো লিখা আছে সেইটোৱে আপুনি দিব অধিক সামগ্ৰী প্ৰস্তুত কৰা তাৰিখ মাহ বছৰ ইত্যাদি চাই ল'ব কেতিয়াবা মেজোৱা সামগ্ৰী বহুতে কিনি আনে বেমাৰ আজাৰ হ'ব পাৰে পেকেটৰ ওপৰত উল্লেখ থকা ছপা মূল্য সলনি কৰি অতিৰিক্ত লেবেল বা ষ্টিকাৰ লগোৱা পণ্য সামগ্ৰীৰ পেকেট ক্ৰয় নকৰিব কেতিয়াবা দেখা যায় যে যিটো প্ৰাইচ থাকে সেই প্ৰাইচ টেগটো তেওঁলোকে কি কৰে সম্পূৰ্ণৰূপে কাটি তাৰ ওপৰত ধৰি লওক আগতে 60 টকা এটা বস্তু আছিল সেইটো কাটি তেওঁলোকে 80 টকা কৰি ল'বও পাৰে নতুন প্ৰাইচ টেগ তেওঁলোকে লগাইছে নেকি এক্সট্ৰা এটা লেবেল আপুনি দেখা পাইছে নেকি প্ৰাইচ টেগ এখন সেইটো চাব যদি সেই তেনেকুৱা এক্সট্ৰা এখন দেখা গৈছে তেনেহ'লে সেইখন উঘালি চাব বা আপুনি প্ৰশ্ন কৰিব যে এইটো এক্সট্ৰা কিয় আছে এক্সট্ৰা থকা পেকেট আপুনি ভুলতো নিকিনিব ছপা মূল্যৰ অধিক দামত সামগ্ৰী ক্ৰয় কৰিব নালাগে লগতে কাঠৰ ক্ষেত্ৰত কি হৈছে চাওক কাঠৰ জোখ মাখৰ ঘনমিটাৰহে বৈধ ঘনফুট ব্যৱহাৰ নিষিদ্ধ গতিকে কাঠৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে এয়া মন কৰিবলগীয়া আৰু যিসকল গ্ৰাহক আছে তেওঁলোকেও এয়া মন কৰিবলগীয়া মুঠৰ ওপৰত যিকোনো ব্যৱসায়ীয়ে যদি আপোনাক ঠগাইছে যিকোনো ব্যৱসায়ীয়ে যদি অনিয়ম সংঘটিত কৰি আপোনাৰ পৰা টকা ল'ব বিচাৰিছে তেনেহ'লে এই ক্ষেত্ৰত সাৱধান হওক আমি যিটো নম্বৰ বৰ্তমান দিছোঁ সেই নম্বৰটোত আপুনি ফোন কৰক এতিয়া কমপ্লেইন কৰক লগে লগে হ'ব ব্যৱস্থা এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যিবোৰ অসাধু ব্যৱসায়ী হৈছে তেওঁবিলাকে সতৰ্ক হ'বলৈ নহ'লে তেওঁবিলাকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব আইনমতে তেওঁবিলাকৰ ব্যৱস্থা লোৱা হ'ব বুলি চৰকাৰে জনাইছে আৰু যিটো নাম্বাৰ মুকলি কৰা হৈছে এই নাম্বাৰটোত আপোনালোকে মেছেজ কৰিব পাৰে আপোনালোকে ফোন কৰিব পাৰে যিকোনো অভিযোগ আপোনালোকে দিব পাৰে আৰু লগালগ একশ্যন গতিকে ভিডিঅ'টি আজিলৈ ইমানেই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ এনেকুৱা ইনফৰ্মেশ্যনবোৰ পাবৰ কাৰণে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং নমস্কাৰ